নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল সেইদিনা আমি বংশগতি আৰু ক্ৰমবিকাশৰ মিলাৰ ইউৰেৰ পৰীক্ষাটো আলোচনা কৰিছিলোঁ আৰু জেবিএছ হেল্ডেনে কি তথ্য দাঙি ধৰিছিল তাকো আলোচনা কৰিছিলোঁ মানে পৃথিৱীত জীৱৰ উৎপত্তি কেনেকৈ হ'ল ক্ৰমবিকাশ কেনেকৈ হ'ল সেইবিলাকৰ বিষয়ে মতবাদ বহুত দিছিল কিন্তু প্ৰথম যিটো জীৱৰ মানে যদি জীৱ সৃষ্টিৰ মতবাদটো চাওঁ তেনেহ'লে তোমাৰ জেবিএছ হেল্ডেনে যিটো কথা কৈছিল সেইটো কথাৰ যুক্তি আছে কিয় প্ৰথমতে তোমাৰ কোনো জীৱন আছিল সাগৰৰ পানী আছিল তাত গৰম আছিল পানীবিলাক উতলি আছিল তাতে কিছুমান গেছ আছিল গেছবিলাক মিক্স হৈ কিছুমান ৰাসায়নিক পদাৰ্থৰ সৃষ্টি হৈছিল যিবিলাক আমাৰ শৰীৰৰ ভিতৰতো পোৱা যায় সেই ৰাসায়নিক পদাৰ্থবিলাকৰ পৰা প্ৰথমতে এটা কোষ হ'ল তাৰ পৰা তোমাৰ দুটা কোষ এনেকৈ তোমাৰ কি হ'ল আজিৰ এই অৱস্থা পাইছে এতিয়া এই বিৱৰ্তন বা ক্ৰমবিকাশ যে হৈছে তাৰ কিছুমান সাক্ষী আছে সেই সাক্ষীবিলাক আমি আজি আলোচনা কৰিম এতিয়া বিৱৰ্তনৰ সাক্ষী বুলি ক'লে তোমালোকৰ আগতে যে আমি পঢ়িছিলোঁ সমসংস্থ আৰু সমবৃত্তি যিবিলাকৰ মানে কি কাৰ্যবিলাক বেলেগ বেলেগ গঠনটো একে আৰু যিবিলাকৰ কাৰ্য একে গঠন বেলেগ বেলেগ সেইবিলাকো তোমাৰ জীৱাশ্মৰ কি মানে কি সেইবিলাকো বিৱৰ্তনৰ সাক্ষীয়ে হৈ যায় কাৰণ সেইবিলাকে যে এটা সময়ত সেইবিলাক জীৱ একেই আছিল তাৰপিছত তোমাৰ কিছুমান পৰিৱেশ লৈ কাৰ্যবিলাক বেলেগ হ'ল সেইটো এটা বিৱৰ্তনৰ সাক্ষী হয় কিন্তু আজি আমি আলোচনা কৰিম বিৱৰ্তনৰ সাক্ষী জীৱাশ্ম এতিয়া জীৱাশ্মৰ ইংৰাজী টাৰ্মটো হ'ল ফচিলছ এতিয়া জীৱাশ্ম মানে কি যদি এটা জীৱ যদি আজি মৃত্যু হয় সেই মৃত্যু হোৱা জীৱটো তোমাৰ তাত যদি থাকি তাৰ ওপৰত কিবা যদি বিভিন্ন ধৰণৰ প্ৰাকৃতিক পৰিঘটনা হয় সেই জীৱটো যদি তলত থাকি যায় তাৰ তেতিয়া কি হ'ব এটা চাপ পৰিব সেই চাপটো থাকি গ'লে সেইটো জীৱাশ্ম হিচাপে ইন ফিউচাৰ বৈজ্ঞানিকবিলাকে সেইটো পালে তাৰ পৰা বিভিন্ন তথ্য আহৰণ কৰিব পাৰিব ঠিক আছে এতিয়া প্ৰথম কথা আমি বিৱৰ্তনৰ সাক্ষী জীৱাশ্মটো ষ্টাডি কৰি লওঁ বিৱৰ্তনৰ তত্ত্বক সমৰ্থন কৰিবলৈ যথেষ্ট প্ৰমাণ আছে তাৰ ভিতৰত জীৱাশ্মৰ সাক্ষী লেখত ল'বলগীয়া বিৱৰ্তনৰ তত্ত্বক সমৰ্থন কৰিবলৈ বিভিন্ন ধৰণৰ তোমালোকে প্ৰমাণ পাবা তাৰ ভিতৰত কিন্তু জীৱাশ্মটো এটা লেখত ল'বলগীয়া মানে কি সাক্ষী হয় জীৱাশ্ম হৈছে প্ৰাচীন প্ৰাণী বা উদ্ভিদৰ সংৰক্ষিত অৱশেষ যি গেলি পচি নোযোৱাকৈ সংৰক্ষিত হৈ থাকে জেনেৰেলি কি হয় যিকোনো জীৱ এটা মৰিলে গেলি পচি গৈ সিহঁতৰ একোৱেই নাথাকে তোমাৰ তাৰ চাপো থাকি নাযায় কিন্তু কেতিয়াবা কি হয় সেই জীৱটো যেতিয়া মৰিব কিছুমান প্ৰাকৃতিক পৰিঘটনাৰ ফলত ছাপ'জ তোমাৰ সেই লেয়াৰটো থাকি গ'ল তাৰ ওপৰত আৰু এটা তৰপ আহি গ'ল মাটিৰ তৰপ আহি গ'ল বা আগ্নেয়গিৰি হ'ল লাভা ওলালে সেইবিলাক হোৱাৰ ফলত তাৰ সেই জীৱটোৰ এটা চাপ থাকি যাব তাতে সেই চাপটো থাকি গ'লে সেইটোকে আমি কি বুলি কওঁ জীৱাশ্ম বুলি কওঁ জীৱাশ্ম হৈছে প্ৰাচীন প্ৰাণী বা উদ্ভিদৰ সংৰক্ষিত অৱশেষ মানে যিটো কিছুমান প্ৰাণী তোমাৰ গেলি পচি যাব তাৰ কোনো চিনচাপ নোপোৱা কিন্তু কিছুমান প্ৰাণীৰ ক্ষেত্ৰত সেই যিটো চাপটো সেইটো সংৰক্ষিত হৈ থাকিব আৰু সেইটো গেলি পচি নোযোৱাকৈ থাকি যাব উদাহৰণস্বৰূপে যদি কেতিয়াবা এটা মৃত পখিলা উত্তপ্ত লাভাত পৰি যায় তেতিয়া ইয়াৰ দেহ সহজে পচি নাযায় ঠিক আছে লাভা ওলাই আছে এটা পখিলা তাত পৰি গ'ল কিন্তু সি সহজে পচি নাযায় তাৰ এটা সেই লাভাখিনি যেতিয়া ওলাই পুৰা তলৰ লাভা মানে কি তলত থকা শিলবিলাক যেতিয়া মানে কি গলনাংক বাঢ়ি যাব গলি পেলাই তোমাৰ বাহিৰলৈ ওলাব লিকুইড তৰল হয় সেই তৰলটো যেতিয়া মাটিত আহিব তেতিয়া অলপ পিছত সেইবিলাক কি হৈ যাব কঠিন হৈ যাব এতিয়া কঠিন হোৱাৰ লগে লগে সেই পখিলাৰ চাপটো তাতে থাকি যাব লাভাখিনি কঠিন হৈ যায় আৰু পতংগৰ চাপ ৰৈ যায় বুজি পাইছা এইটো এটা চিম্পল এক্সাম্পল যে তোমাৰ কি ওলাইছে লাভাবিলাক ওলোৱা তোমালোকে দেখিছা ভিতৰৰ পৰা একদম পৃথিৱীৰ ভিতৰৰ পৰা লাভাটো একদম জুলীয়া তৰল হিচাপত ওলাই আছে ওলাই আহি মাটিত পৰিছে অলপ পিছত লাভাটো কি হৈ যাব ঠাণ্ডা হৈ যাব যেতিয়া শীতল হ'ব তেতিয়া সেই পখিলাটো তাত যদি আছে সেই পখিলাৰ এটা চাপ তাতে থাকি যাব চিৰজীৱনৰ বাবে জীৱাশ্মই বিৱৰ্তন আৰু বিৱৰ্তনৰ ফলত কেনেকৈ আমি আজি দেখি থকা জীৱবোৰৰ সৃষ্টি হৈছে তাৰ বিষয়ে বুজাত সহায় কৰে এতিয়া তোমালোকৰ এটা প্ৰশ্ন হ'ব পাৰে তে সেইটো বস্তু কেনেকৈ মানে বিৱৰ্তনৰ সাক্ষী হিচাপে কাম কৰিব বিৱৰ্তনৰ সাক্ষী হিচাপে কিয় কাম কৰিব যদি আমি পৃথিৱীৰ মাটিৰ তৰপবিলাক চাওঁ এটা তৰপৰ পিছত অন্য এটা তৰপ আমি খান্দি গৈ থাকোঁ তেনেহ'লে তোমালোকে তৰপ ৱাইজ কিছুমান জীৱৰ চাপ পাবা সেই চাপটো চাই আমি ষ্টাডি কৰিব পাৰোঁ যে আগৰ দিনৰ জীৱবিলাক কেনেকুৱা আছিল বা আজিৰ যুগৰ জীৱবিলাকৰ লগত সিহঁতৰ কেনেকুৱা টাইপৰ মিল আছিল তো সেনেকৈ চালে তেনেকৈ যদি চাওঁ আমি বিৱৰ্তনৰ এটা সেইবিলাক সাক্ষী হৈ যাব যে কোনটো জীৱৰ পৰা কাৰ উৎপত্তি হৈছে সেইবিলাক আমি সেই জীৱাশ্মটোৰ পৰা গম পাব পাৰোঁ ঠিক আছে এতিয়া
এইখিনি বুজি পালা যে সাক্ষীটো জীৱাশ্ম মানে কি যিবিলাক প্ৰাণী আৰু উদ্ভিদ তোমাৰ গেলি পচি নোযোৱাকৈ সংৰক্ষিত হৈ চাপ হিচাপত থাকি গৈছে হা আৰু আমি যদি মাটিৰ তৰবিলাক খান্দি কৰি থাকোঁ তেনেহ'লে সেই বিভিন্ন ধৰণৰ জীৱাশ্ম আমি পাম আৰু সেই জীৱাশ্মৰ পৰা আমি মানে কি আগৰ দিনত জীৱবিলাক কেনেকুৱা আছিল তাৰ লগত আজিৰ যুগৰ জীৱবিলাকৰ কি মিল আছে সেইবিলাক আমি গম পাম ঠিক আছে তাৰপিছত দিয়া আছে যে কেনেকৈ জীৱাশ্মসমূহ তৰপে গঠন হয় এতিয়া মই অলপতে ক'লোঁ যে জীৱাশ্মবিলাক কেনেকৈ গঠন হ'ব এটা তৰপ মাটিৰ পৰি গ'ল তাৰ ওপৰত আৰু কিবা এটা তৰপ পৰি গ'ল এনেকৈ এটা তৰপে কিছুমান জীৱাশ্ম থাকি যাব সেই জীৱাশ্মবিলাক থাকি গ'লে যেতিয়া আমি মাটিটো খান্দি তাৰ পৰা জীৱাশ্মবিলাক উলিয়াম তেতিয়া আমি তাৰ মানে কি তাৰ বৰ্তমানৰ জীৱনৰ লগত ৰিলেশ্যনটো গম পাম এতিয়া এইখিনি পঢ়ি দিছোঁ চাবা 100 কোটি বছৰ আগৰ কথা সাগৰৰ তলিত কিছুমান অমেৰুদণ্ডী প্ৰাণী মৰাৰ পাছত বালিত পোত খাই যায় প্ৰথম মানে বহুত বছৰ আগৰ কথা কৈছে সাগৰৰ তলিত কিছুমান অমেৰুদণ্ডী যাৰ মেৰুদণ্ড নাই তেনেকুৱা প্ৰাণী মৰিছে মৰি তাত বালিত পোত খাই গৈছে এই বালি তৰপে জমা হৈ চাপৰ ফলত কঠিন শিললৈ ৰূপান্তৰ ঘটে এই যে বালিত যে পোত খাই গৈছে সেই বালিটো জমা হৈ সেইটো এটা শিললৈ পৰিৱৰ্তন হৈ গৈছে তাত কঠিন শিললৈ কোটি বছৰৰ পাছত কোনো অঞ্চলত বাস কৰা ডাইনাছৰ মৃত্যুৰ পাছত ইহঁতৰ দেহ বোকাত পোত খাই পৰে তাৰে কেইবছৰমান পিছত কি হ'ব ডাইনাছৰ আছিল ডাইনাছৰটোৰ মৃত্যুৰ পিছত সিও বোকাত কি হৈ গ'ল পোত খাই গ'ল কালক্ৰমত বোকাবোৰ কঠিন হৈ শিললৈ পৰিণত হ'ল এই তোমালোকে গম পাবা পিছত পাবা যে বোকাবোৰ কি হয় পৰিৱৰ্তন হয় আৰু কেতিয়াবা শিললৈ ৰূপান্তৰিত হয় এই শিলাখণ্ড অমেৰুদণ্ডী প্ৰাণীৰ জীৱাশ্মৰ উপৰিভাগৰ স্তৰীভূত হৈ ৰ'ল এতিয়া প্ৰথমতে বোকা আছিল তাৰ ওপৰত তোমাৰ বোকা যিখিনি বালি আছিল বালিত তোমাৰ অমেৰুদণ্ডী প্ৰাণীৰ এটা চাপ থাকি গ'ল সিহঁত তোমাৰ তৰপটো কঠিন শিললৈ ৰূপান্তৰিত হ'ল তাৰ ওপৰত তোমাৰ বোকাত তোমাৰ ডাইনাছৰৰ মৃত্যু হ'ল সিহঁতৰো এটা তৰপ থাকি গ'ল সেইটোও তোমাৰ শিললৈ ৰূপান্তৰিত হৈ গ'ল এতিয়া সেই বালিৰ যিটো অমেৰুদণ্ডী প্ৰাণীৰ তৰপ তাৰ ওপৰত তোমাৰ ডাইনাছৰৰ তৰপটো আহি গ'ল আকৌ কোটি বছৰৰ পাছত এই শিলাখণ্ডৰ ওপৰত ঘোঁৰাজাতীয় প্ৰাণীৰ জীৱাশ্ম গঠন হৈ আন এটা স্তৰ সৃষ্টি হ'ব তাৰ ওপৰত এতিয়া এই কিছুমান ঘোঁৰাজাতীয় জীৱ আছিল সেইবিলাকৰ মৃত্যু হ'ল তাৰ ওপৰত এটা কি হৈ গ'ল চাপ এটা থাকি গ'ল বহু বছৰৰ পাছত যেতিয়া ইয়াৰ ওপৰেদি পানী বৈ যোৱাৰ ফলত শিলৰ কিছু অংশ ক্ষয়ীভৱন হৈ ঘোঁৰাজাতীয় প্ৰাণীৰ জীৱাশ্ম ওলাই পৰে গভীৰৰ শিলাখণ্ডৰ খননৰ ফলত পুৰণি জীৱাশ্মসমূহ পোৱা যায় এতিয়া চাবা প্ৰচেছটো কেনেকুৱা প্ৰথমতে বালিৰ তৰপটোত তোমাৰ এই অমেৰুদণ্ডী প্ৰাণীবিলাক পোত খাই গ'ল সিহঁতৰ জীৱাশ্ম থাকি গ'ল শিল হৈ যোৱাৰ লগে লগে তাৰ ওপৰত তোমাৰ বোকা মাটিত যেতিয়া ডাইনাছৰবোৰ মৰিল ডাইনাছৰো সেই বোকা মাটিটো যেতিয়া শিললৈ ৰূপান্তৰিত হ'ল সেই ডাইনাছৰৰ এটা চাপ এটা থাকি গ'ল তাৰ ওপৰত যেতিয়া ঘোঁৰাজাতীয় জীৱবিলাকৰ মৃত্যু হ'ল তাৰে ওপৰত আৰু এটা তৰপ আহি গ'ল ঘোঁৰাজাতীয় জীৱটো নাথাকে তাৰ কিন্তু এটা চাপ এটা থাকি যায় সেই চাপটো তোমাৰ থাকি গ'ল এতিয়া লাহে যেতিয়া কিছুমান পানী পৰি ক্ষয়ীভৱন হ'ব ইৰোজন হ'ব তেতিয়া তোমাৰ সেই ঘোঁৰাজাতীয় জীৱাশ্মটো ওলাই পৰিব যেতিয়া ওপৰত তৰপটো গুচি যাব তাৰপিছত তোমাৰ তাৰে তলত যদি আমি আৰু অলপ ভিতৰত গুচি যাওঁ তেতিয়া আমি ডাইনাছৰৰ জীৱাশ্মটো পাম তাৰ তলত আৰু যদি যাওঁ আমি অমেৰুদণ্ডী প্ৰাণীৰ তৰপটো পাম এনেকৈ উদ্ভিদৰ ক্ষেত্ৰতো তেনেকুৱা হয় উদ্ভিদবিলাক কিছুমান ঢেকীয়াজাতীয় উদ্ভিদ মৰি গ'ল সিহঁতৰ তৰপ এটা থাকি গ'ল শিলৰ তৰপ হিচাপে তেনেকৈ তাৰ ওপৰত কিছুমান মৰি গ'ল এনেকৈ ষ্টৰ ৱাইজ তোমাৰ কি হ'ব জীৱাশ্মবিলাক থাকি যাব আৰু সিহঁতে কিমান বছৰ আগত জীৱাশ্মটো আছিল সিহঁতৰ বৰ্তমানৰ জীৱৰ লগত ৰিলেশ্যন কেনেকুৱা কোনটো সময়ত কেনেকুৱা জীৱ বাস কৰিছিল এইবিলাক গোটেইখিনি তথ্য তোমালোকে জীৱাশ্মবিলাকৰ পৰা পাব পাৰা ঠিক আছে বুজি পাইছা এইখিনি ধুনীয়াকৈ তোমালোকে ষ্টাডি কৰিবা গোটেইখিনি বস্তু জীৱাশ্ম কি জীৱাশ্ম মানে কথাটো মনত ৰাখিবা যে কিছুমান জীৱ প্ৰাণী হ'ব পাৰে উদ্ভিদ হ'ব পাৰে যিবিলাক তোমাৰ তাৰ সাজটো থাকি গৈ সেই সাজটোৱে বিৱৰ্তনত মানে যিটো সাক্ষী হিচাপে কাম কৰিছে ঠিক আছে সেইটো সাজটোৰ পৰা আমি বহুত তথ্য আহৰণ কৰিব পাৰোঁ ঠিক আছে এইখিনি তোমালোকে ষ্টাডি কৰিবা আৰু ডাউট থাকিলে সুধিবা আজিৰ কাৰণে এইখিনিয়ে থেংক ইউ